অসম নিউজ এক্সপ্ৰেছলৈ মই শবনম ইয়াসমিনে আপোনালোকক স্বাগতম জনাইছো। এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ। হিৰইন আৰু নগদ ধনৰ সৈতে ধৰা পৰিল মহিলা ড্ৰাগ পৰিচালক। আৰক্ষীৰ অভিযানত 278.38 গ্ৰাম হিৰইন আৰু 1.49 লাখ টকা আৰু মোবাইল ফোন জব্দ। বশিষ্ঠ থানা আৰক্ষীৰ বিশেষ অভিযানত গুৱাহাটী মহানগৰীৰ চাউকুচি অঞ্চলৰ পৰা এজনী মহিলা ড্ৰাগ পৰিচালকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা মহিলাগৰাকী সাজিদা বেগম আৰু হাইলাকান্দি জিলাৰ আলগাপুৰ অঞ্চলৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে। শনিবাৰে চলিত অভিযানত আৰক্ষীয়ে সাজিদা বেগমৰ পৰা সন্দেহজনক হিৰইন থকা 4খন চপ বক্স আৰু 13টা প্লাষ্টিক পেকেট উদ্ধাৰ কৰে, যাৰ মুঠ ওজন 278.38 গ্ৰাম। লগতে আৰক্ষীয়ে নগদ 1,49,500 টকা আৰু এখন মোবাইল ফোনো জব্দ কৰে। আৰক্ষীয়ে তদন্তৰ অংশস্বৰূপে অভিযুক্তৰ দাতালপাৰা নতুন বসতিৰ অন্তৰ্গত এখন ভাড়াঘৰটো অনুসন্ধান চলায়। তাত ড্ৰাগ বিতৰণৰ উদ্দেশ্যে ব্যৱহাৰ হোৱা বুলি সন্দেহ কৰা 1800 খালী ভয়েল আৰু 100 খালী চপ বক্স উদ্ধাৰ কৰা হৈছে। ঘটনাটোৰ সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।